বৃহস্পতিবাৰে টেঙানী নয়নজ্যোতি যুৱ সংঘৰ উদ্যোগত তথা ১ নং টেঙানী অংগনবাড়ী কেন্দ্ৰ আৰু ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল শিশু দিৱস। ১৯৯৪ চনতে প্ৰতিষ্ঠা লাভ কৰা সংঘৰ সভাপতি যদু গগৈ, যুটীয়া সম্পাদক সীমান্ত বৰা আৰু পবিত্ৰ শইকীয়াই জানিব দিয়া অনুসৰি শিশু দিৱস উপলক্ষে দৌৰ প্ৰতিযোগিতা, কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা, জাতীয় সাজপাৰ প্ৰদৰ্শনী, সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে শিশু দিৱসৰ এই অনুষ্ঠানৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি তথা সুবক্তা ত্ৰিদীপ ভাগৱতী। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ৰাঙলী বুঢ়ীৰ দান। কবি ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা। অ ৰঙামুৱা চোতাল পালে সিমান, জামুগুৰি চাপৰিত গিৰিজনী মাৰিছে, চিঞৰত ফালিছে কাণ। মানৰ ৰং চালি কিনো কালি ভুলি, কিনো নিথৰুৱা প্ৰাণ। স্বৰ্গদেউ ঈশ্বৰৰ সোণৰ দেশ ভাঙিছে, গছকত ভাঙিছে ধান। গগৈ সেনাপতি ৮ নম্বৰ দলটো তগৰ দল ৮ নম্বৰ দল। এতিয়া আমাৰ মোৰ লগত স্ক'ৰ লিখিবৰ কাৰণে এজন ব্যক্তি লাগে, তেওঁ তলতে লিখিব। ৮টা দল যিহেতু হ'ল, গতিকে বৰ্ডখনত আমাৰ ইয়াত নধৰিব, তলতে কৰিব। আজিৰ তাৰিখত গানৰ আগতে যে গান শিকোৱা যিবোৰ স্কুল আছিল, নাচ শিকোৱা যিবোৰ স্কুল আছিল, সেই স্কুলবোৰ কমি কমি আহিছে। মানে আগতে মোৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী আছিল, কোনোবাই গান গাই ভাল পাইছিল, কোনোবাই নাচি ভাল পাইছিল, কোনোবাই সৃষ্টিশীল নৃত্য কৰিছিল। কিন্তু এতিয়া পঢ়া শুনাৰ গোটেই বেপাৰখন ইমান বেছি সংগঠিত কৰি পেলোৱা হৈছে যে এতিয়া ক্লাছ 5, ক্লাছ 6ৰ ল'ৰা হয়, আমি টেঙানী নয়নজ্যোতি যুৱ সংঘৰ উদ্যোগত ১ নং টেঙানী অংগনবাড়ী কেন্দ্ৰ আৰু ৰাইজৰ সহযোগত বিগত ২১টা বৰ্ষৰ দৰে এইবাৰো ২২ সংখ্যক শিশু দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই শিশু দিৱসত আমি পুৱাৰ ভাগৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী পৰিচালনা কৰি আহিছোঁ আৰু ইয়াৰ পিছতো বিভিন্ন কাৰ্যসূচী আছে। আমি পুৱাৰ ভাগৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে অংগনবাড়ীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন দৌৰ, উঠা বহা, কবিতা আবৃত্তি, লগতে সমান্তৰালভাৱে ৩টা শাখাত ক শাখা, খ আৰু গ শাখাত মুকলি পৰ্যায়ভাৱে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। কুইজ প্ৰতিযোগিতা, এখন আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। প্ৰায় ৮-১০টা দলে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আৰু ইয়াৰ পাছতেই জাতীয় সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব খন্তেক সময় পাছতেই। তাৰ পৰা মুকলি সভা আছে। মুকলি সভাখনত আমাৰ মাজত উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদীপ ভাগৱতী ডাঙৰীয়া, লগতে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়া, সংবাদ মাধ্যমৰ লগত জড়িত বিষয়াসকল, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আৰু তাৰ পাছতে আচলতে নিশাৰ কাৰ্যসূচী সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আছে। আৰু আমি ক'ব পাৰোঁ যে এই অনুষ্ঠানটোত প্ৰায় ৮০ৰ পৰা ১০০গৰাকী সৃষ্টিশীল নৃত্যশিল্পীয়ে ইয়াত পৰিৱেশন কৰিব, নৃত্য পৰিৱেশন কৰা বিগত সময়টো কৰি আহিছে। আৰু আমাৰ উদ্দেশ্য এটাই যে এই সংঘটোৰ যে কেৱল পতাৰ এটা মানসিকতা লৈ তেনেকুৱা উদ্দেশ্য নহয়। আমি এই অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আচলতে প্ৰতিভাৱান শিশু ছাত্ৰ ছাত্ৰী ওলাই গৈছে, বাহিৰৰ মঞ্চলৈ ওলাই গৈছে, বিভিন্ন ধৰণৰ পাৰগিতা দেখোঁ, বিভিন্ন স্থানত তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে, স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু অনাগত দিনসমূহতো আমি এই যুৱ সংঘটোৱে বিভিন্ন সময়ত আচলতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৌদ্ধিক বিকাশৰ লগতে শাৰীৰিক মানসিক বিকাশৰ লগতে তেওঁলোকে এই সাংস্কৃতিক আৰু সাহিত্য প্ৰতিভাবোৰ, তেওঁলোকৰ যি প্ৰতিভাশালী, সেই প্ৰতিভাবোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি প্ৰয়াস কৰি যাম। অনাগত দিনত আমি সকলোৰে সঁহাৰি আৰু সহায় সহযোগিতা কামনা কৰিম। আৰু এনেদৰে এই অনুষ্ঠানটো আচলতে জাকত জিলিকা হৈ কেৱল টেঙানীতে নহয়, গোলাঘাট জিলাৰ ভিতৰত আচলতে অসমৰ ভিতৰত আচলতে এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান হৈ উঠক, তাৰে সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে চাওক, এই যুৱ সংঘটো প্ৰায় ১৯৯৪ চনতে গঠিত হোৱা এটা সংঘ। আচলতে বিভিন্ন সময়ত কিছুমান সংঘ গঠন হয়, সংঘৰ পাছত কি হয়, যুৱ সংঘ বা বিভিন্ন ধৰণৰ সংঘ গঠনৰ পিছত কিন্তু এটা সময়ত আচলতে শেষ হৈ যোৱা দেখা যায়। কিন্তু আমি সংঘটো পূৰ্বৰ যিসকল ব্যক্তিয়ে এই সংঘটো নিৰ্মাণ কৰিলে, তেওঁলোকে জন্ম দিলে, এই অনুষ্ঠানটো জন্ম দিলে, তেওঁলোকৰ আদৰ্শৰাজি আমি আচলতে সেই আদৰ্শৰাজিক আচলতে আমি আগত লৈ কেনেদৰে নতুনত্বৰভাৱে আচলতে বৰ্তমান সময়ত কেনেদৰে আগবঢ়াই নিব পাৰোঁ, তেওঁলোকৰ আদৰ্শ সামৰি আমি নতুনক আগুৱাই লৈ কেনেদৰে নতুন প্ৰতিভাক আগুৱাই লৈ যাব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰিছোঁ। সংঘটোৱে বিভিন্ন ধৰণত কাম কৰি আহিছে। কৰোণাৰ সময়তো বিভিন্ন ধৰণৰ আচলতে সাহায্য প্ৰদানৰ পৰা ধৰি বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত আচলতে এই সংঘটোৱে সহায় কৰিছে, তেনেকুৱা নজিৰ আছে। গতিকে আমি অনাগত দিনসমূহতো এই সংঘটোৱে ছাত্ৰ ছাত্ৰীৰ লগতেই নহয়, সামাজিক ক্ষেত্ৰত আচলতে দায়বদ্ধ হিচাপে এই সংঘটোৱে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত পন্থা ল'বলৈ আমি আগবাঢ়ি যাম। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।